আজি হৈছে 8 ফেব্ৰুৱাৰী। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। প্ৰথমটো খবৰ হৈছে পাথাৰকান্দি সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ বুলডোজাৰ। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এতিয়ালৈকে যিসমূহ অবৈধভাৱে তেওঁলোকে মাটি দখল কৰি আছে, চৰকাৰী মাটিত তেনেদৰে আছে, সকলোখিনি যেতিয়ালৈকে বেদখল মুক্ত নহয় তেতিয়ালৈকে উচ্ছেদ চলি থাকিব। আৰু এতিয়া আজি দেখা গৈছে যে যি পাথাৰকান্দি সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ বুলডোজাৰ। তো আগন্তুক সময়তো নিৰ্দিষ্ট যিসমূহ তেনেদৰে বেদখলভাৱে আছে সেইসকলক তেওঁলোকক উচ্ছেদ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে বিদেশী নামত ৰাজনীতিহে কৰে বিজেপিয়ে। তো এইখিনি ক্ষেত্ৰত লুৰিণজ্যোতি গগৈয়ে তেনেদৰে মন্তব্য কৰিছে যে বিদেশীৰ নামত ৰাজনীতিহে কৰে বিজেপিয়ে, তেনেদৰে কৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। তো লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে বিজেপিৰ নামত ৰাজনীতি কৰে বিজেপিয়ে বিদেশীৰ নামত। তো আগন্তুক যিহেতু 26 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া শাসক বিৰোধীৰ লগতে অন্যান্য দলসমূহ তেনেদৰে এইখিনি কটাক্ষ কৰা দেখা গৈছে শাসকীয় দলক। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো তেনেদৰে সেইখিনি কোৱা হৈছে। নেক্সট খবৰ হৈছে উজ্জ্বলা গেছৰ ফৰ্ম দি আছে। যি আপোনালোকে বিনামূলীয়াকৈ গেছ, চৰকাৰী গেছ আপোনালোকে যদি পোৱা নাই, এতিয়া আপোনালোকে কি কৰিব, ফৰ্ম ফিল আপ আপোনালোকে কৰিব দি আছে সেইখিনি। আৰু ফৰ্ম ফিল আপসমূহ আপোনালোকে কৰি লোৱাৰ পাছত নিৰ্ধাৰিত সময়ত আপোনালোকে যেতিয়া নেকি ফৰ্ম ফিল আপত আপোনালোকে কৰোঁতে নম্বৰ দিব, ফোন নম্বৰ, মোবাইল নম্বৰ, তাৰপৰা নিৰ্দিষ্ট সময়ত আপোনালোকক কি কৰিব, খবৰ দিব যে আপোনালোকে গেছটো আপোনালোকে আপোনাৰ নামত আহিছে, আপুনি সেইটো আনিব পাৰিব। তো এইটো আপোনালোকে লৈ ল'লে বহুতখিনি সুবিধা হ'ব। এইটোৱে যে আপোনালোকে যিটো ছাবচিডি সেইটো আপোনালোকে বেছি পৰিমাণে আপোনালোকে সেইটো পায়, 300তকৈ অধিক টকা আপোনালোকৰ একাউণ্টত আকৌ গুচি আহে। তো সেইকাৰণে আপোনালোকে যদি উজ্জ্বলা গেছৰ এতিয়া আপোনালোকে আবেদন কৰা নাই, অতি সোনকালে আপোনালোকে আবেদন কৰি লওক। নেক্সট খবৰ হৈছে কৃষক পঞ্জীয়ন 22 নম্বৰ কিস্তি যিহেতু এতিয়া দিবলৈ গৈ আছে ফেব্ৰুৱাৰী শেষৰ ফালে, নহ'লে খুব বেছিতকৈ বেছি মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত আপোনালোকক 22 নম্বৰ কিস্তি এৰি দিব। তাৰ আগে আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰি লোৱা নাই তেনেহ'লে অতি সোনকালে কৰি লওক। আৰু কৃষক পঞ্জীয়নৰ সমান্তৰালকৈ আপোনালোকে KYCটো কৰি লওক। KYCটো কৰাটো অতিকৈ বাধ্যতামূলক। আপোনালোকে সেইটো কৰি নল'লে কিন্তু আপোনালোকে কৃষকৰ কিস্তি নাপাব। নেক্সটটো খবৰ হৈছে আত্মনিৰ্ভৰশীল আঁচনি। আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যি ৭৫,০০০ যুৱক যুৱতীক 1 লাখকৈ টকা দিয়াৰ কথা আছিলে, সেইখিনি 6 তাৰিখৰ পৰা ইতিমধ্যে শুভাৰম্ভ হৈ গ'ল। আৰু এতিয়া পৰ্যায়ক্ৰমে প্ৰত্যেক জিলাতে তেনেদৰে এইখিনি আঁচনি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকলৈ ফোন মেছেজ গৈছে নাই যোৱা আপোনালোকে কমেণ্টত লিখিবলৈ নাপাহৰিব। নেক্সটটো খবৰ হৈছে চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ বাবে যদি আপোনালোকে জিঅ'টেক কৰি থৈছিলে, চৰকাৰী ঘৰৰ বাবে আপোনালোকে যদি জিঅ'টেক কৰি থৈছিলে তেনেহ'লে আপোনালোকলৈ লিষ্ট আহিলে, লিষ্ট প্ৰকাশ পালে আপোনালোকে হয়তো সেইখিনি দেখিছে। তো এতিয়া কথাটো হ'ল কি, লিষ্টত যাৰ যেনেদৰে নাম আহিছে আগন্তুক সময়ত সকলোখিনি আকৌ পুনৰ ভেৰিফিকেশ্যন কৰি আপোনালোকে নিৰ্বাচনৰ পিছৰ পৰ্যায়তে আপোনালোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। এইখিনি ক্ষেত্ৰত তেওঁলোকে সেই জনাইছে। তো অতি সোনকালে আপোনালোকে চৰকাৰী ঘৰো সেইখিনি পাবলৈ গৈ আছে। নেক্সটটো খবৰ হৈছে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত সহস্ৰাধিক শিক্ষকৰ ক্ষোভ। যেতিয়া যিহেতু বিদ্যালয় যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছে, মহাবিদ্যালয় আছে, সেইসমূহ প্ৰাদেশিকৰণ কৰাক লৈ, পৰ্টেল মুকলি কৰাক লৈ সেইখিনি তেওঁলোকে কৈ আছিলে। এতিয়ালৈকে কিন্তু পৰ্টেল মুকলি কৰি দিয়া নাই। আৰু যিহেতু পৰ্টেল মুকলি কৰি দিয়া নাই, শিক্ষকসকলে খুব বুজাইছে, ৰাজপথত আকৌ তেওঁলোকে আহিব লগা হৈছে। চ' সেইবাবে তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰিছে, দাবী জনাইছে যে অতি সোনকালে প্ৰাদেশিকৰণ কৰি দিব লাগে, নতুবা এই যি পৰ্টেল খুলি দিয়াৰ কথা কৈছে মুঠৰ ওপৰত সোনকালে কাৰ্যকৰী হ'ব লাগে। আৰু এককালীনকৈ যি 15 লাখকৈ টকা এনেকুৱা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি দাবী জনাইছে। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈৰ পত্নী এলিজাবেথে 2011 চনত লিড পাকিস্তান যোগ দিছিল। তো এইখিনি ক্ষেত্ৰত আজি যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন সম্বোধন কৰিছিল সংবাদমেল। তো গৌৰৱ গগৈৰ পত্নী এলিজাবেথে 2011 চনত লিড পাকিস্তানত যোগ দিছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে এইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে অসমৰ সাংসদগৰাকী পাকিস্তান লিংক জাতিৰ বাবে দুখৰ দিন। তো এতিয়া যি তেনেদৰে এতিয়া তেওঁলোকে তথ্য দিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি যি সংবাদমেল সম্বোধন কৰিলে, আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অসমৰ সাংসদ এগৰাকীয়ে তো পাকিস্তানৰ যিটো লিংক তেওঁলোকৰ সেইখিনি জড়িত হৈছে জাতিৰ বাবে, এইটো এটা হৈছে আমাৰ দুখৰ দিন। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে এইখিনি ক্ষেত্ৰত। নেক্সটটো খবৰ হৈছে মৰাণৰ অভয়পুৰত ডাউনটাউন গুৰুকুল বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা। তো মৰাণৰ অভয়পুৰত ডাউনটাউন গুৰুকুলত বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা তেনেদৰে আৰম্ভ সেইখিনি হৈছে। নেক্সটটো খবৰ হৈছে আজি সামৰণি পৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। তো অধিৱেশনৰ আজি সামৰণি পৰিব। এতিয়া যি উখল মাখল পৰিৱেশ হৈ আছিল তাত এতিয়া একেবাৰে এই যি শংকৰদেৱ সংঘৰ অধিৱেশন এতিয়া সামৰণি পৰিব।
তো সেয়া এই বছৰৰ বাবে এয়া আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন পৰিব সামৰণি। নেক্সট খবৰ হৈছে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি ভাৰত অশান্ত কৰাৰ চেষ্টা কৰিছিল আলী টৌকিছ শ্বেখে। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য আগবঢ়াইছে। আজি সংবাদমেল যিহেতু তেনেদৰে অনুষ্ঠিত কৰিলে আৰু তাতে জনাইছে যে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰি ভাৰত অশান্ত কৰাৰ চেষ্টা কৰিছিল আলী টৌকিছ শ্বেখে, তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে মঙলদৈ কামপাৰাত উত্তাল প্ৰতিবাদ। মন্দিৰৰ যি বিগ্ৰহ ভঙা, মন্দিৰ যি তেনেদৰে বিগ্ৰহ ভাঙিছে, মন্দিৰ তেনেদৰে লণ্ডভণ্ড কৰিছে আৰু এইখিনিক লৈ উত্তাল প্ৰতিবাদ তেনেদৰে স্থানীয় ৰাইজে কৰিছে। তো তেনেকুৱা যাতে আগন্তুক সময় নহয় বা এইখিনি কোন কেনেদৰে এইখিনি কৰায়ত্ব কৰিবৰ বাবে তেওঁলোকে সেইখিনি দাবী জনাইছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈয়ে অসমৰ সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰি আছিল। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে গৌৰৱ গগৈয়ে অসমৰ সংবাদ মাধ্যমত বিপথে পৰিচালিত কৰি আছিল বুলি তেনেদৰে সেইখিনি জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সট খবৰ হৈছে যদি পাকিস্তানৰ এজেণ্ট হয় তেন্তে গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈ। অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য আগবঢ়াইছে। যদি তেনেকুৱা ধৰণৰ কিবা আছে তেনেহ'লে ৰাষ্ট্ৰদ্ৰোহী কাম কৰিছে তেনেহ'লে এৰেষ্ট কৰক, আজি এৰেষ্ট কৰক বুলি তেনেদৰে অখিল গগৈ ডাঙৰীয়াই সেইখিনি মন্তব্য আগবঢ়াইছে। নেক্সট খবৰ হৈছে লখিমপুৰৰ নাওবৈচা সমষ্টিত অখিল গগৈ নিৰ্বাচনী ৰণদংকা। তো এতিয়া অখিল গগৈ ডাঙৰীয়াই আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ যি দল আছে দলৰ তেনেদৰে শক্তিশালী কৰিবৰ বাবে সাংগঠনিক ভেটি মজবুত কৰিবৰ বাবে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ এইবিলাক কৰি আছে। আজি দেখা গৈছে যে লখিমপুৰৰ নাওবৈচা সমষ্টিত অখিল গগৈয়ে নিৰ্বাচনী তেনেদৰে ৰণদংকা বজাইছে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী সংবাদমেল ফ্লপ শ্ব'ৰ আখ্যা। তো গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো তেনেদৰে এইখিনি সংবাদমেল আজি অনুষ্ঠিত কৰিলে এখন ফ্লপ শ্ব' হ'ল বুলি তেনেদৰে কৈছে। ফ্লপ শ্ব' আখ্যা দিছে গৌৰৱ গগৈ ডাঙৰীয়াই। গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে সেইখিনি মন্তব্য আগবঢ়াইছে। নেক্সট খবৰ হৈছে ডিফুত গৌৰৱ গগৈৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা বিজেপিৰ প্ৰতিবাদ। তো ডিফুত গৌৰৱ গগৈ বিৰুদ্ধে কাৰ্বি আংলং জিলা বিজেপিৰ প্ৰতিবাদ তেনেদৰে আজি কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক ডাঙৰ নেতা বনাই দিলে। তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক ডাঙৰ নেতা বনাই দিলে বুলি এইখিনি কৈছে গৌৰৱ গগৈ ডাঙৰীয়াই। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে মোক এতিয়াৰ পৰা আৰু বহুত বেছি ডাঙৰ নেতা বনাই দিলে বুলি তেওঁ মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে হাজোত গৰু চোৰৰ সন্ত্ৰাস, আৰক্ষীৰ জালত 3 গভাত চোৰ। তো এতিয়া হাজোত এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে, গৰু থাকিবই নোৱাৰে, ৰাস্তাই ঘাটে হওক ঘৰৰ পৰা হওক এইখিনি চোৰৰ সন্ত্ৰাস চলি আছিলে, টিঘিলঘিলনি চলি আছিলে আৰু অৱশেষত আৰক্ষী জালত 3 গভাত চোৰ। নেক্সট খবৰ হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব হাজো বীৰলাচি থানাৰ নেতা শৃংখল চলিয়া তেনেদৰে জনাইছে। যি এতিয়া আজি সংবাদমেলত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে যিসমূহ কথা ক'লে আৰু এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব হাজো বীৰলাচি থানাৰ নেতা শৃংখল চলিয়া তেনেদৰে তেওঁ মন্তব্য আগবঢ়াইছে। নেক্সট খবৰ হৈছে ফটা ঢোল বেছিকৈ বাজে। তো তেনেকুৱা ক্ষেত্ৰত বা খালী বাকচত যদি আমি শব্দ কৰোঁ তেতিয়া শব্দটো বহুত বেছি হয়, এনেদৰে জনাইছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে, যিহেতু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ বিষয়ে যি সংবাদমেল সম্বোধন কৰিছিল আৰু সেইখিনি ক্ষেত্ৰত জনাইছে যে ইয়াতে ইমান দিনে ফটা ঢোলৰ বজাবলৈকে এনেকুৱা ধৰণৰ কৰি আছিল, অৰ্থাৎ ফটা ঢোল বেছিকৈ বাজে বুলি কৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে মৰাণত অনুষ্ঠিত হিন্দু সন্মিলনত অংশগ্ৰহণ কেবিনেট মন্ত্ৰী যোগেন মহনে। হয়, আজি মৰাণত অনুষ্ঠিত হিন্দু সন্মিলনত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে। তো আজি 8 ফেব্ৰুৱাৰী সন্ধিয়াৰ খবৰ এইকেইটাই আপোনালোকৰ আগবঢ়ালোঁ। খবৰকেইটা আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। তো আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে